ফার্স্ট ইউনিট টেস্ট 2025 ক্লাস 10 সোশ্যাল সায়েন্স 20টা এমসিকিউ কোশ্চেন আলোচনা করা হবে। এক নম্বৰ কোশ্চেনটো আছে তলৰ কোন কেইটা শুদ্ধ? যে সৌৰ আৰু বায়ু শক্তি নৱীকৰণযোগ্য শক্তি, এইটো শুদ্ধ হয়। নৱীকৰণযোগ্য শক্তি পৰিৱেশত ধ্বংসজনক প্ৰভাৱ পেলায়, এইটো শুদ্ধ। প্ৰযুক্তি আৰু শিক্ষাই মানৱ সম্পদৰ গুণ বঢ়ায়, এইটো শুদ্ধ। গতিকে 1 আৰু 3 শুদ্ধ। 1 আৰু 3 য'ত আছে সেইটো শুদ্ধ। 1 আৰু 3 চি নম্বৰ অপশ্যনত আছে, গতিকে 1 আৰু চি শুদ্ধ অপশ্যন। 2 নম্বৰ কোশ্চেন। 2 নম্বৰ কোশ্চেনত আছে তলৰ প্ৰশ্নটোত দাবী এ হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ আৰ হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। দাবী আছে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুক সম্পদ বোলা হয়, শুদ্ধ। যুক্তিত আছে সম্পদৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা গুণ আছে, গতিকে এইটো শুদ্ধ। তেনেহ'লে দাবী আৰু যুক্তি দুয়োটা শুদ্ধ। ক'ত আছে? এ নম্বৰ অপশ্যন। দাবী এ আৰু যুক্তি আৰ উভয় শুদ্ধ, গতিকে 2ৰ এ নম্বৰ অপশ্যনটো শুদ্ধ। 3 নম্বৰ কোশ্চেন। 3 নম্বৰ কোশ্চেনত আছে তলৰ কোনটো শুদ্ধ নহয়, মানে অশুদ্ধটো বাহিৰ কৰিব লাগে। 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে, শুদ্ধ অপশ্যন হয়। 2 নম্বৰ কয়লা, লৌহ আৰু বিভিন্ন খনিজ পদাৰ্থক স্থানিক সম্পদ বোলা হয়, এইটো শুদ্ধ। 3 নম্বৰ IUCN-ৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা, এইটো শুদ্ধ। 2 নম্বৰ গঠন অনুসৰি সম্পদৰ ভাগ হ'ল প্ৰাকৃতিক আৰু মানৱ সৃষ্ট আৰু মানৱ সম্পদ, এইটো অশুদ্ধ। গতিকে 4 নম্বৰ অশুদ্ধ। কেৱল 1 2 3 শুদ্ধ, 4 নম্বৰ অশুদ্ধ। গঠন অনুসৰি সম্পদৰ ভাগ 3টা নহয়, গতিকে 4 নম্বৰ কেৱল অশুদ্ধ। কোনটো অপশ্যন আছে? ডি নম্বৰ, গতিকে 3 ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 4 নম্বৰ কোশ্চেন। অমিলটো বাছি উলিওৱা। কোনটো অমিল? যে প্ৰাথমিক বৃত্তি খনিজ সম্পদ আহৰণ হয়, দ্বিতীয়ক বৃত্তি নিৰ্মাণ কাৰ্য হয়, তৃতীয়ক বৃত্তি বজাৰ হয়, চতুৰ্থ বৃত্তি পৰ্যটন, এইটো অশুদ্ধ। গতিকে 4ৰ ডি নম্বৰ কোশ্চেনটো অশুদ্ধ হ'ব। 5 নম্বৰত আছে যে তলৰ কোন কেইটা গেছ বায়ুমণ্ডলৰ সকলো গেছৰ 0.1%? 1 নম্বৰ অপশ্যনত দিয়া আছে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন, এইটো নহয়। 2 নম্বৰ মিথেন আৰু নাইট্ৰজেন, এইটো নহয়। 3 নম্বৰত নাইট্ৰাছ অক্সাইড আৰু অক্সিজেন, এইটো নহয়। 4 নম্বৰত সেউজ গৃহ গেছবোৰ, এইটো হয়। গতিকে কেৱল 4 নম্বৰ য'ত আছে সেইটো হয়, কেৱল 4 নম্বৰত আছে এ, গতিকে 5ৰ এ নম্বৰ অপশ্যনটো শুদ্ধ হয়। 6 নম্বৰ কোশ্চেনত দিয়া আছে যে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থা সৃষ্টি কৰে। মৰুকৰণৰ এই সংজ্ঞাটো কাৰ আছিল? মৰুকৰণৰ এই সংজ্ঞাটো আছিল ৰাষ্ট্ৰসংঘৰ, গতিকে ডি নম্বৰ অপশ্যনটো শুদ্ধ হয়। 6ৰ ডি নম্বৰ হ'ব। 7 নম্বৰ কোশ্চেন। 7 নম্বৰ কোশ্চেনত আছে বংগ বিভাজনৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ? আমাৰ অশুদ্ধটো বাহিৰ কৰিব লাগে বংগ বিভাজনৰ ক্ষেত্ৰত। 1911 চনৰ 12 ডিচেম্বৰ তাৰিখ বংগদেশ পুনৰ একত্ৰীকৰণ হয়, এইটো শুদ্ধ। বংগভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হৈছিল, এইটো শুদ্ধ। চি নম্বৰ বংগভংগৰ অসন্তুষ্টি উত্তাপে বিক্ষোভৰ সৃষ্টি হোৱা নাছিল, এইটো অশুদ্ধ। গতিকে প্ৰশ্ন মতে 7ৰ চি অশুদ্ধ হ'ব। 8 নম্বৰত যদি আমি চাওঁ, 8 নম্বৰত দিয়া আছে তলৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইফালে ক অংশত আছে কুমুদিনী মিত্ৰ, তাৰপিছত আছে 2 নম্বৰত অৰবিন্দ ঘোষ, 3 নম্বৰ কৃষ্ণ কুমাৰ মিত্ৰ, 4 নম্বৰ ভূপেন্দ্ৰ নাথ দত্ত। খ অংশত আছে বন্দে মাতৰম, বি সঞ্জীৱনী, চি সুপ্ৰভাত আৰু ডি যুগান্তৰ। গতিকে 8 নম্বৰ অপশ্যনত শুদ্ধ উত্তৰটো আমি যদি বাহিৰ কৰিব যাওঁ তেনেহ'লে কুমুদিনী মিত্ৰ সুপ্ৰভাত, এইটো হয়। কুমুদিনী মিত্ৰ সুপ্ৰভাত, এইটো আছে চি নম্বৰ, গতিকে 8ৰ বি নম্বৰ, গতিকে 8ৰ বি নম্বৰ হ'ব। কুমুদিনী মিত্ৰৰ সুপ্ৰভাত, অৰবিন্দ ঘোষৰ বন্দে মাতৰম,
তাৰপিছত কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী আৰু ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ। গতিকে 8ৰ বি নাম্বাৰ অপশ্যনটো শুদ্ধ হয়। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, কোনে কৈছিল বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বত্ৰ প্ৰকাৰে অসহযোগিতা কৰা। এইটো কৈছিল ঋষি অৰবিন্দ ঘোষে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঋষি অৰবিন্দ ঘোষ। গতিকে 9ৰ এ নাম্বাৰ অপশ্যনটো শুদ্ধ। 10 নম্বৰ কুৱেশ্যনত আছে, তলৰ কোনটো বিবৃতি শুদ্ধ? 10 নম্বৰত কোনটো শুদ্ধ? সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা, এইটো হয়। 1917 চনত ইতিহাসত ৰুছ বিপ্লৱ সংঘটিত হৈছিল, এইটো হয়। 3 নম্বৰ, ব্ৰিটিছ চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল, এইটো হয়। খুদাই খিদমতগাৰ আন্দোলন চলাই নিছিল মহম্মদ আলী জিন্নাই, এইটোও হয়। গতিকে 1, 2, 3 আৰু 4 যিটো হয় সেইটো হয়। গতিকে এ নাম্বাৰ অপশ্যন, 10ৰ এ নাম্বাৰ অপশ্যনটো শুদ্ধ হয়। এতিয়া আমি যাম নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে যে তলৰ মিল থকা কেইটা বাছি লোৱা। তলৰ মিল থকা কেইটা, দিল্লী চলো ব্যক্তিগত সত্যাগ্ৰহ, দিল্লী চলো ব্যক্তিগত হয়। জয় হিন্দ ভাৰতীয় জাতীয় সেনাবাহিনী হয়। স্বৰাজ জৱাহৰলাল নেহৰু, এইটো নহয়। কৰিম কিম্বা মৰিম ভাৰত ত্যাগ আন্দোলন, এইটো হয়। গতিকে এ বি চি ডি এইটো আচলতে 1, 2, 3, 4 হ'ব লাগিছিল। গতিকে এ বি আৰু ডি এইটো হয়। গতিকে 1, 2 আৰু 4 যিটোত আছে সেইটো হ'ব 1, 2 আৰু 4। 1, 2, 4ত আছে, 1, 2, 4 আছে। ডি নাম্বাৰ 11ৰ ডি নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। কিন্তু প্ৰথমত এ বি চি ডি আকৌ এ বি চি ডি আছে। গতিকে 1, 2, 3, 4 প্ৰথম চাৰিটা এ বি চি ডিত 4 লৈকে হ'ব 1ৰ পৰা। গতিকে 11ৰ ডি নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যনত আছে, তলৰ প্ৰশ্নটো দাবী আৰু যুক্তিৰ বিচাৰ কৰি শুদ্ধ বিকল্পটো বাছি লোৱা। 12 নম্বৰত এত আছে দাবী, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ মাধ্যমে স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিল, হয়। যুক্তি আছে, গান্ধীয়ে অহিংসা আৰু সত্যাগ্ৰহৰ আদৰ্শ ব্ৰিটিছ চৰকাৰৰ ওপৰত প্ৰভাৱ পেলাবলৈ ব্যৱহাৰ কৰিছিল, হয়। গতিকে দাবী আৰু যুক্তি দুয়োটা শুদ্ধ। গতিকে দাবী আৰু যুক্তি উভয়ে সত্য আৰু এৰ শুদ্ধ ব্যাখ্যা। গতিকে 12ৰ এ নাম্বাৰ অপশ্যনটো শুদ্ধ হয়। আমি 13 নম্বৰৰ ফালে যদি যাওঁ, আকৌ দাবী আৰু যুক্তি দিয়া আছে। দাবী, ভাৰতবৰ্ষ এখন গণতন্ত্ৰ প্ৰধানত গণৰাজ্য, হয়। যুক্তি, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান ব্যক্তিজন বংশানুক্ৰমিকভাৱে নহয়। গতিকে দাবী আৰু যুক্তি দুয়োটা শুদ্ধ। দাবী আৰু যুক্তি উভয়ে সত্য আৰু এৰ শুদ্ধ ব্যাখ্যা। গতিকে 13ৰ চি নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। আমি যদি নেক্সট 14 ফালে যাওঁ, 14ৰ ফালে ক অংশৰ লগত খ অংশ মিলোৱা। 14ত দিয়া আছে, 14ৰ যে সংবিধান সভাৰ স্থায়ী সভাপতি। গতিকে সংবিধান সভাৰ স্থায়ী সভাপতি আমি সকলোৱে জানো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গতিকে 1ত ডি হ'ব। সংবিধান সভাৰ প্ৰথম সভাপতি ডক্টৰ সচিদানন্দ সিনহা। গতিকে 2ৰ চি হ'ব। সংবিধান খচৰা কমিটিৰ সভাপতি ডক্টৰ বি আৰ আম্বেদকাৰ। গতিকে ইয়াত এ দিলেও হ'ব, বি দিলেও হ'ব। আৰু সংবিধানৰ পিতৃ ডক্টৰ বি আৰ আম্বেদকাৰ। গতিকে 14 নম্বৰৰ এ অপশ্যনটো শুদ্ধ হ'ব। 14 নম্বৰৰ এ। আমি নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ, নেক্সট কুৱেশ্যন 15 নম্বৰত আছে যে 42তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা বিষয়বোৰ হ'ল 42তম সংশোধনীৰ জৰিয়তে গণতান্ত্ৰিক, এইটো নহয়। সমাজবাদী, হয়। ধৰ্মনিৰপেক্ষ, হয়। সাৰ্বভৌমত্ব, নহয়। গতিকে 2 আৰু 3 যিটোত দিয়া আছে সেইটো শুদ্ধ। গতিকে 15ৰ 2 আৰু 3 দিয়া আছে চি নাম্বাৰ। গতিকে 15ৰ চি। আমি 16 নম্বৰ কুৱেশ্যনত যদি যাওঁ, তলৰ বেংকসমূহৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ কোনটো ক্ৰম সত্য? পুৰণিৰ পৰা নতুনলৈ কোনটো ক্ৰম সত্য? দেখা আটাইতকৈ পুৰণি ইয়াত বেংকসমূহৰ ভিতৰত বেংক অফ হিন্দুস্তান। গতিকে বেংক অফ হিন্দুস্তান এইটো প্ৰথম বি নাম্বাৰ অপশ্যনত দিয়া আছে। তাৰপিছত গুৱাহাটী বেংক অফ হিন্দুস্তান 1770, গুৱাহাটী বেংক 1926, ভাৰতীয় কেন্দ্ৰীয় বেংক 1935, আঞ্চলিক গ্ৰাম্য বেংক 1975। গতিকে বি নাম্বাৰ অপশ্যনটো শুদ্ধ হয়, 16ৰ বি। 17 নম্বৰ কুৱেশ্যনত কৈছে, তলৰ কোনটো সত্য? 17 নম্বৰ কুৱেশ্যন, যে মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা, ৱাকাৰে কৈছিল, হয়, সত্য। অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দুটা মহাজনসকলৰ বেংকৰ পূৰ্বপুৰুষ, এইটোও হয়। কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক, কথা চেমুনিয়েলটোৱে কৈছিল, এইটোও হয়। আৰু 4ত কৈছে অসমৰ সমবায় এপেক্স বেংক লিমিটেড স্থাপন হয় 1948 চনত, এইটোও হয়। গতিকে
1 2 3 4 সকলোকেইটাই সত্য 1 2 3 4 আছে ডি নাম্বাৰ গতিকে 17 ডি নাম্বাৰ অপশ্যনটো শুদ্ধ হয় 18 নম্বৰ কোৱেশ্চনত কৈছে তলৰ কোনবোৰ কাৰ্যক মুদ্ৰাৰ মুখ্য কাৰ্য বুলি কোৱা হয় আমি ইতিমধ্যেই পাইছো মুদ্ৰাৰ দুটা কাৰ্য চাৰিটা কাৰ্য আছে তাৰ প্ৰথম দুটা কোৱা হয় মুখ্য কাৰ্য দ্বিতীয় দুটা কোৱা হয় গৌণ কাৰ্য কিন্তু ইয়াত বাহিৰ কৰিব লাগে কোন দুটা মুখ্য কোন দুটা গৌণ মুখ্য কাৰ্য গতিকে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম এইটো হয় মুখ্য কাৰ্য হয় মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে এইটো গৌণ কাৰ্য মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে এইটো গৌণ কাৰ্য মুদ্ৰা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে গতিকে 1 আৰু 4 মুদ্ৰাৰ মুখ্য কাৰ্য 1 আৰু 4 অপশ্যন দিয়া আছে এ গতিকে 18 এ নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব 19 নম্বৰ কোৱেশ্চন হল যে ৰাম নামৰ ব্যক্তিজনে ধান উৎপাদন কৰে ৰহিম নামৰ ব্যক্তিজনে মাছ উৎপাদন কৰে ৰামৰ প্ৰয়োজন হৈছে আলুৰ কিন্তু ৰহিমৰ ওচৰত আলু নাই বিনিময় প্ৰথাত এই অসুবিধা কি বুলি কোৱা হয় বিনিময় প্ৰথাৰ এই দুজনৰ অসুবিধাৰ যদি মিল নাথাকে বিনিময়ৰ যদি মিল নাথাকে তেনে কোৱা হয় সংগতি বিহীন অভাৱ গতিকে 19 এ হ'ব গতিকে আমি আজিৰ শৰ্ট কোৱেশ্চনৰ একেবাৰে শেষৰ 20 নম্বৰ কোৱেশ্চনৰ ফালে যদি যাওঁ তলৰ অমিলটো বাছি উলিওৱা অৰ্থাৎ নাভাৰ্ট এ নাম্বাৰ বি নাম্বাৰ IDBI চি নাম্বাৰ CIDB আৰু ডি নাম্বাৰ RBI অৰ্থাৎ সকলোবোৰ বেংক অৰ্থাৎ ABC একে ধৰণৰ বেংক কেৱল এটাই কেন্দ্ৰীয় বেংক আছে এইটো হল RBI অৰ্থাৎ ডি নাম্বাৰ অপশ্যন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইটো আলাদা গতিকে প্ৰশ্নমতে 20ৰ ডি নাম্বাৰ শুদ্ধ উত্তৰ আৰু ইয়াত কেইটামান ব্ৰড কোৱেশ্চন দিয়া আছে ব্ৰড কোৱেশ্চন কেইটা বিশ্লেষণ কৰা নহব কেৱল কোৱেশ্চন কেইটা চালে হল কোৱেশ্চন কেইটা চাই লোৱা 21 নম্বৰত আছে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কৰা হয় এইটোৰ ওপৰত ভিত্তি কৰি উত্তৰবোৰ কৰিব লাগে লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি প্ৰদেশখনৰ নাম ৰাখিছিল এটা কোৱেশ্চন দ্বিতীয় নম্বৰ 1903 চনত বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত কোনে অধিষ্ঠিত হৈছিল এইটো উত্তৰ কৰিব লাগে তৃতীয় নম্বৰ বংগ বিভাজনত লৰ্ড কাৰ্জনক সহায় কৰা ইংৰাজ বিষয়াজনৰ নাম কি 22 নম্বৰ কোৱেশ্চনত আছে যে 1920 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ইয়াতেও 4 মাৰ্ক দিয়া আছে 23 নম্বৰ কোৱেশ্চন মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয় উদাহৰণসমূহ বুজাই লিখা 4 মাৰ্ক 24 নম্বৰ কোৱেশ্চন তোমাৰ নিজৰ ঠাইখনৰ পৰিৱেশৰ কিবা সমস্যা আছে নে যদি আছে তাৰ কাৰণবোৰ লিখা আৰু সমাধানৰ উপায়বোৰ চিন্তা কৰি লিখা 4 মাৰ্ক 25 নম্বৰ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ হয় নে যদি যুক্তৰাষ্ট্ৰ হয় তোমাৰ মতামতৰ সপক্ষে যুক্তি দিয়া ইয়াত 4 মাৰ্ক আৰু আজিৰ একেবাৰে শেষৰ দুটা কোৱেশ্চন 26 নম্বৰ অৰ্থনৈতিক ভূগোল কাক বুলি ইয়াৰ মূল বিষয়বস্তু কি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ইয়াত 5 মাৰ্ক আৰু একেবাৰে শেষৰ কোৱেশ্চন কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন ঘোষণা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া গতিকে এইখিনি আছিল 50 মাৰ্কৰ কোৱেশ্চন 20টা অবজেক্টিভ টাইপৰ 20 মাৰ্ক আৰু ব্ৰড কোৱেশ্চন আছে 30 মাৰ্ক যদি কোৱেশ্চনটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সকলোকে দেখাৰ সুবিধা কৰি দিবা শেয়াৰ কৰিবা থ্যাংক ইউ